হেল্ল' ষ্টুডেণ্টছ, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। তো আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে আজি আমি ডিছকাছ কৰিম ছায়েন্সৰ বায়'লজি পাৰ্টৰ চেপ্টাৰ 6 লাইফ প্ৰচেছেছ, অসমীয়াত জীৱন প্ৰক্ৰিয়া। তো আজিৰ ভিডিঅ'টো মই অসমীয়া আৰু ইংৰাজী দুইটাতে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম, যাতে অসমীয়া আৰু ইংৰাজী মাধ্যমৰ দুই ধৰণৰ ষ্টুডেণ্টবিলাকৰ কাৰণে এই ভিডিঅ'টো helpful হয়। So let's start. Life processes are essential activities done by living organisms which maintain body functions to survive on the earth. Life processes বা জীৱন প্ৰক্ৰিয়াবিলাক এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট এক্টিভিটিজ হয় কিছুমান লিভিং বডিজৰ কাৰণে, লিভিং অৰ্গেনিজমছ বা আমাৰ কাৰণে কিছুমান এছেঞ্চিয়েল বা ইম্পৰ্টেণ্ট এক্টিভিটিজ হয় যিবিলাকৰ কাৰণে পৃথিৱীত আমি বসবাস কৰি থাকিবৰ কাৰণে আমাৰ নিজৰ বডিটো মেইনটেইন কৰাত হেল্প কৰে। বুজি পাইছা? আৰু এই জীৱন প্ৰক্ৰিয়াৰ প্ৰচেছবিলাক এক্টিভিটিজবিলাক অতিকৈ ইম্পৰ্টেণ্ট আৰু ইয়াৰ কিছুমান এক্টিভিটিজ যিকোনো সময়তে অবিৰতভাৱে চলি থাকে। ধৰা তোমালোকে খাই থাকিলেও, শুই থাকিলেও বা খেলি থাকিলেও তোমালোকৰ বডি মুভমেণ্টছ হৈ থাকিব, হয়নে? তোমালোকে উশাহ নিশাহ লৈ থাকিবা। তো এইবোৰ হৈছে কিছুমান লাইফ প্ৰচেছ। চ' আৰু কি লাইফ প্ৰচেছনো পাম সেইবোৰ আমি ডিছকাছ কৰিম। So there are 8 types of life processes. Mainly 8টা লাইফ প্ৰচেছ আছে। ফাৰ্ষ্ট নিউট্ৰিশ্যন। এতিয়া আমি জীয়াই থাকিবৰ কাৰণে, হয়নে, আমি ফুড গ্ৰহণ কৰিবই লাগিব, খাদ্য খাবই লাগিব। যেতিয়া আমি খাদ্যখিনি খাম তেতিয়া আমাৰ বডিৰ ভিতৰত সেই খাদ্যখিনি কি হ'ব, ডাইজেষ্ট হৈ যাব আৰু সেই খাদ্যখিনিত থকা নিউট্ৰিশ্যনছবিলাক আমাৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়াবিলাকত, ৰিয়েকশ্যনছবিলাকত সেইবোৰ ব্যৱহৃত হ'ব, হয়নে? গতিকে ফাৰ্ষ্ট এণ্ড মেইন টাইপছ অফ লাইফ প্ৰচেছেছ আমি পালোঁ নিউট্ৰিশ্যন মানে হ'ল পুষ্টি, হয়নে? যেতিয়া আমি ফুড খাওঁ, গ্ৰহণ কৰোঁ, তেতিয়া তাক নিউট্ৰিশ্যন বুলি কয়। তাৰপিছত আহিল ৰেছপিৰেশ্যন। অবভিয়াছলি আমি যদি জীয়াই থাকিব লগা হয়, যিকোনো লিভিং অৰ্গেনিজম যদি জীয়াই থাকিব লগা হয়, তেতিয়াহ'লে আমি উশাহ নিশাহ ল'বই লাগিব, হয়নে নহয়? আৰু আমি কি কৰোঁ, উশাহত অক্সিজেন গেছ লওঁ, হয়নে? আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ। তো লাইফ প্ৰচেছৰ আৰু এটা মেইন ফাংচন হ'ল ৰেছপিৰেশ্যন। তাৰপিছৰটো হ'ল ট্ৰান্সপিৰেশ্যন। ৰেছপিৰেশ্যন মানে শ্বসন দেই, অসমীয়াত ইয়াক শ্বসন বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰটো আহিল ট্ৰান্সপিৰেশ্যন মানে পৰিবহণ। এতিয়া ট্ৰান্সপিৰেশ্যন কি হয়, এতিয়া যেতিয়া আমি ফুড খাওঁ, হয়নে, বা উশাহ নিশাহ লওঁ, তো এই অক্সিজেন বা ফুড পাৰ্টিকলছবিলাক ডাইজেষ্ট হোৱাৰ পিছত বডিৰ এটা পাৰ্টৰ পৰা আনটো পাৰ্ট বা আমাৰ এটা চেলৰ পৰা আন এটা চেললৈ গোটেইখিনি পৰিবহণ হ'ব লাগিব নে নালাগে, হয়নে? আমি যেতিয়া ফুড এটা খাওঁ, ডাইজেষ্ট হোৱাৰ পিছত সেই সৰু সৰু মলিকিউলছবিলাক দেহৰ বিভিন্ন পাৰ্টছত য'ত ৰিয়েকশ্যন হৈ থাকে তাত পৰিবহণ হয়। তো সেই পৰিবহণ প্ৰক্ৰিয়াটো সেইকাৰণে এছেঞ্চিয়েল হয় লাইফ প্ৰচেছৰ কাৰণে। তাৰপিছত 4 নম্বৰ হ'ল এক্সক্ৰিয়েশ্যন মানে ৰেচন। যেতিয়া ফুডবিলাক ডাইজেষ্ট হ'ব আৰু বিভিন্ন ৰিয়েকশ্যন হ'ব, সেই ৰিয়েকশ্যনবিলাকত কিছুমান বাই প্ৰডাক্ট প্ৰডিউচ হয় বা অলাগতিয়াল কিছুমান আৱৰ্জনা প্ৰডিউচ হয়। তো সেই আৱৰ্জনাবিলাক, বাই প্ৰডাক্টবিলাক আমাৰ বডিৰ পৰা সেইবিলাক ৰিমুভ কৰাটো অতিকৈ প্ৰয়োজন, হয়নে? তো সেই ৰিমুভ কৰা প্ৰচেছটোকে কি বুলি কোৱা হৈছে, এক্সক্ৰিয়েশ্যন বা ৰেচন প্ৰক্ৰিয়া, হয়নে? তাৰপিছত মুভমেণ্ট। এতিয়া আমি জীয়াই থাকোঁতে হয়তো বহুত বিভিন্ন ধৰণৰ কাম কৰোঁ, খেলোঁ, হয়নে? বা বেলেগ লিভিং অৰ্গেনিজমছবিলাকেও, এনিমেলছবিলাকেও বডিটো মুভমেণ্ট কৰে বা খাওঁতেও আমাৰ বডিটোৰ মুভমেণ্ট হয়, হয়নে নহয়? লৰচৰ হয়, চলন হয়। আৰু আমি চলন কৰিবৰ কাৰণে বা খেলিবৰ কাৰণে বা যিকোনো কাম কৰিবৰ কাৰণেও আমাক কিহৰ প্ৰয়োজন হয়, এনাৰ্জিৰ প্ৰয়োজন হয়, হয়নে? সেই এনাৰ্জিখিনি ক'ৰ পৰা পাওঁ,
যিখিনি আমি ফুড গ্ৰহণ কৰোঁ সেই ফুডখিনি যেতিয়া ডাইজেষ্ট হৈ যাব সেই ফুডখিনিৰ পৰাই আমি এনাৰ্জি পাম হয়নে তাৰ মানে মুভমেণ্ট এই যে খেল খেলিলোঁ খেল খেলোঁতে আমাক এনাৰ্জিৰ প্ৰয়োজন হ'ল কিন্তু খেল খেলোঁতে আমি নিজৰ বডিটোক মুভমেণ্ট কৰিব লগা হয় গতিকে চলন এটা লাইফ প্ৰচেছৰ এটা পাৰ্ট দেন প্ৰত্যেক জীৱবিলাকৰে কি হয় গ্ৰোথ হয় হয়নে সৰুৰ পৰা ডাঙৰলৈ আমি সদায় একে সৰু হৈ নাথাকোঁ সৰুৰ পৰা ডাঙৰলৈ কি হৈ থাকে আমাৰ বডিটো বৃদ্ধি হৈ গৈ থাকে হয়নে আমাৰ মাসেলছবিলাক আমি সদায় বৃদ্ধি হৈ থাকে সকলো লিভিং অৰ্গেনিজমছবিলাকে বৃদ্ধি হৈ থাকে গতিকে গ্ৰোথটো এটা লাইফ প্ৰচেছৰ পাৰ্ট তাৰপিছত সেন্সিটিভিটি মানে সংবেদনশীলতা তাৰমানে আমাৰ বডিত কিছুমান আমাৰ বডিত সংবেদনশীলতা থাকে সাপোজ আমাক যদি এটা মহে কামুৰিছে তেতিয়াহ'লে আমি মহটো ক'ত কামুৰিছে নেদেখাকৈ ইখন হাতেদি সেই মহে কামুৰা জাগাখিনিত মহটো মাৰিব চাম নহ'লে হাতখনেৰে ইখন খোজাব চেষ্টা কৰিম হয়নে তো সেই বস্তুটো আমি নেদেখাকৈ সেইটো আমি সেন্সিটিভিটি থ্ৰুদি এইটো আমি গম পাওঁ তো সেই একশ্যনটো হ'ল সেন্সিটিভিটি বা সংবেদনশীলতা তাৰপিছত 8 নম্বৰটো হ'ল ৰিপ্ৰডাকশ্যন বা প্ৰজনন তো প্ৰত্যেক জীৱবিলাকৰে প্ৰজনন হ'বই হয়নে নিজৰ বংশবৃদ্ধি কৰিবৰ কাৰণে প্ৰত্যেকটো লিভিং অৰ্গেনিজমৰ বংশবৃদ্ধি হয় তো এইকেইটা হৈছে লাইফ প্ৰচেছৰ কেইটা পাৰ্ট হয়নে কিন্তু মেইন আমাৰ বুকত আমি পাইছোঁ এই চাৰিটা নিউট্ৰিশ্যন পুষ্টি ৰেস্পিৰেশ্যন শ্বসন ট্ৰান্সপিৰেশ্যন পৰিবহণ এক্সক্ৰিশ্যন ৰেচন এই চাৰিটা মেইনলি আমি পঢ়িব পাম যিকেইটা লাইফ প্ৰচেছত চলি থাকে হয়নে তাৰপিছত আহিল নিউট্ৰিশ্যন কি হয় অলৰেডি আমি ক'লোৱে হয়নে যেতিয়া আমি ফুড গ্ৰহণ কৰোঁ আৰু সেইখিনি আমাৰ বডিৰ ভিতৰত ডাইজেষ্ট হৈ পেলাই ৰিয়েকশ্যনত সেইখিনি অংশগ্ৰহণ কৰে তেতিয়া সেই ফুডখিনিকে আমি নিউট্ৰিশ্যন বুলি ক'ব পাৰোঁ আৰু তোমালোকে অলৰেডি পাইছা যে নিউট্ৰিশ্যন বা পুষ্টি দুই ধৰণৰ থাকে মেইনলি অটোট্ৰপিক নিউট্ৰিশ্যন আৰু হেটেৰোট্ৰপিক নিউট্ৰিশ্যন অটোট্ৰপিক মানে স্বপোষী পুষ্টি হেটেৰোট্ৰপিক নিউট্ৰিশ্যন মানে পৰপোষী পুষ্টি এতিয়া অটোট্ৰপিক নিউট্ৰিশ্যন কি হয় যিবিলাক নিউট্ৰিশ্যন প্ৰচেছত কি হয় অৰ্গেনিজমছবিলাকে নিজে খাদ্য প্ৰস্তুত কৰে সেইবিলাকক অটোট্ৰপিক নিউট্ৰিশ্যন বুলি কয় আৰু সেই অৰ্গেনিজমবিলাকক অটোট্ৰপছ বুলি কোৱা হয় হয়নে দ্য প্ৰচেছ ইন হুইচ লিভিং অৰ্গেনিজমছ কেন prepare their food by own that process is called autotrophic nutrition বুজি পাইছা তাৰ পিছত আহিল হেটেৰোট্ৰপিক নিউট্ৰিশ্যন যিবিলাক প্ৰচেছত অৰ্গেনিজমছ বিলাকে ফুডৰ কাৰণে বেলেগ অৰ্গেনিজমৰ ওপৰত ডিপেন্ড কৰিব লগা হয় হয়নে সেই অৰ্গেনিজমছ বিলাকক হেটেৰোট্ৰপিক নিউট্ৰিশ্যন বুলি কোৱা হয় বা পৰপোষী পুষ্টি বুলি কোৱা হয় বুজি পাইছা দ্য নিউট্ৰিশ্যন প্ৰচেছ ইন হুইচ অৰ্গেনিজম have to depend for food on some other organisms that processes of nutrition is called heterotrophic nutrition okay বুজি পাইছা এতিয়া আমি অকমান অটোট্ৰপিক নিউট্ৰিশ্যনৰ কথা পঢ়িম অটোট্ৰপিক নিউট্ৰিশ্যন কাৰ ক্ষেত্ৰত হয় বাৰু প্লান্টছৰ ক্ষেত্ৰত হয় গ্ৰীণ প্লান্টছ হয়নে ব্লু গ্ৰীণ এলগি এইবিলাকে নিজৰ ফুড নিজে তৈয়াৰ কৰিব পাৰে হয়নে নহয় গ্ৰীণ প্লান্টছবিলাকে সেই প্ৰচেছটোৰ নাম কি ফটোচিন্থেসিস হয়নে আগতেও পাইছা অসমীয়াত সালোক সংশ্লেষণ প্ৰচেছৰ দ্বাৰা কি কৰে প্লান্টবিলাকে খাদ্য প্ৰস্তুত কৰিব পাৰে হয়নে তো কেনেকৈ প্ৰডিউস কৰে ফটোচিন্থেসিস প্ৰচেছটো তোমালোকে আগতেও পাইছা হয়নে পাতত থকা ক্লৰোফিলে সূৰ্যৰ পোহৰত সানলাইটৰ সহায়ত কাৰ্বন ডাই অক্সাইড এটমস্ফিয়াৰৰ পৰা যি কাৰ্বন ডাই অক্সাইড লয় আৰু ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি তাহাঁতৰ খাদ্য প্ৰস্তুত কৰে বুজি পাইছা কাৰ্বোহাইড্ৰেট প্ৰস্তুত কৰে আৰু তাৰ লগতে অক্সিজেন আৰু ৱাটাৰো প্ৰডিউস কৰে সেইটো হ'ল ফটোচিন্থেসিস প্ৰচেছ এতিয়া এই ফটোচিন্থেসিস প্ৰচেছত আমি কেইটামান বস্তু পঢ়িব পাম এতিয়া লিফৰ ষ্ট্ৰাকচাৰটো দিয়া আছে চোৱা লিফৰ ষ্ট্ৰাকচাৰটো এটা লিফ যদি এনেকৈ ক্ৰছ ছেকশ্যন কৰি দিয়া হয় ন এটা ওপৰ ফালটো বেলেগ আৰু তল ফালটো বেলেগ তেতিয়াহ'লে আমি এই পিকচাৰটো দেখা পাম তেতিয়াহ'লে এই পোৰ্চনটো কেনেকুৱা ধৰণৰ হ'ব এই পিকচাৰটোত দেখুওৱা হৈ আছে হয়নে তাৰ ওপৰৰ ফালে এটা ৱেক্সি লেয়াৰ এটা থাকিব তাৰ তলত এপিডাৰ্মিছ লেয়াৰ থাকিব আপাৰ এপিডাৰ্মিছ লেয়াৰ তাৰ তলত আমি এই পোৰ্চনটোৰ সেলবিলাকত ক্লোৰোপ্লাষ্ট পাম
হয়নে আৰু একেবাৰে তলত এই যে খালি স্পেচবিলাক আছে সেইবিলাক হ'ল ষ্ট'মাটা বুজি পাইছা ষ্ট'মাটাটো একদম এসেনশিয়েল ফৰ দিছ ফটোচিনথেসিস প্ৰসেস এই পিকচাৰটো আমি ইয়াতে চাম এইটো হ'ল ষ্ট'মাটা আৰু এইটো হ'ল ষ্ট'মেটেল প'ৰটো দুটা গাৰ্ড সেল মানে অসমীয়াত ৰক্ষী কোষ বুলি কোৱা হয় ৰক্ষী কোষ দুটাই আগুৰি থাকে যেতি আৰু এই ষ্ট'মেটেল প'ৰটোৰে কি হয় কাৰ্বন ডাই অক্সাইড ইয়াৰ ভিতৰত সোমাই যায় এতিয়া এনি টাইমটো কাৰ্বন ডাই অক্সাইড গেছ নালাগে উদ্ভিদক হয়নে তো যেতিয়া কাৰ্বন ডাই অক্সাইড লাগিব তেতিয়া এই গাৰ্ড সেল গিটাত ওয়াটাৰ সোমাই পেলাই ই ফুলি গলে ই ওপেন হৈ যায় ওপেন হলে ইয়াৰ মাজেৰে কাৰ্বন ডাই অক্সাইড ইয়াৰ ভিতৰত সোমাই যাব পাৰে ইয়াৰ উপৰিও ইয়াৰ আন এটা কাম হৈছে উদ্ভিদৰ অতিৰিক্ত পানীভাগ ই ইভাপোৰেট কৰিব পাৰে বাষ্প কৰি এই প'ৰটোৰে উলাই দিব পাৰে গতিকে যদি এইটো এনি টাইম যদি খুল খাই থাকে তেতিয়া হলে উদ্ভিদৰ গোটেইখিনি ওয়াটাৰে হি ইভাপোৰেট হৈ যাব উদ্ভিদৰ ক্ষেত্ৰত কি হ'ব তেতিয়া উদ্ভিদ জোপাৰ ক্ষেত্ৰত পানীৰ কম পৰিমাণটো কমি যাব হয়নে গতিকে এই পৰ্চন এই দুটা ৰক্ষী কোষ কিটা কি হ'ব পানী কমি গৈ পেলাই ইহত শ্ৰিংক হৈ গলে এই প'ৰটো বন্ধ হৈ যাব এনেকে এই দুটাত পানী নাথাকিলে শ্ৰিংক হৈ যাব কুছ খাই পেলাই এইটো প'ৰটো বন্ধ হৈ যাব আৰু এইটো হ'ল ষ্ট'মেটেল প'ৰৰ ওপেনিং আৰু ক্লোজিং প্ৰসেস তো এইটো হ'ল ষ্ট'মেটেল প'ৰ আৰু এই দুটা হ'ল গাৰ্ড সেল বুজি পাইছা তো গাৰ্ড সেলৰ আমি কাম কি পালো গাৰ্ড সেলৰ কাম হ'ল ষ্ট'মেটেল প'ৰটো ওপেন আৰু ক্লোজ কৰা আৰু ষ্ট'মেটেল প'ৰটোৰ কাম কি অক্সিজেন কাৰ্বন ডাই অক্সাইড গেছ এটমস্ফিয়াৰৰ পৰা গ্ৰহণ কৰা আৰু যিখিনি অতিৰিক্ত পানী আছে সেই পানী ভাগ উদ্ভিদ জোপাৰ পৰা বাষ্প কৰি দিয়া মানে ইভাপোৰেট কৰি দিয়া বুজি পাইছা তো অটোট্ৰপিক নিউট্ৰিশ্যন পঢ়াৰ পিছত আমি এই 95 পেজটোত থকা কোৱেশ্চন কেইটা আমি অলপ ডিসকাস কৰিম পিছৰখিনি পঢ়াৰ আগতে তো ফাৰ্স্ট কোৱেশ্চন হ'ল why is diffusion insufficient to meet the oxygen requirement of multicellular organisms like human তো multicellular organisms like human মানে আমি আমাৰ দেহটো বহু কোষেৰে গঠিত হয়নে তো বহু কোষেৰে গঠিত দেহটোৰ অক্সিজেন ৰিকুৱাৰমেন্টৰ কাৰণে আমাৰ কি থাকে আমি নাকেৰে অক্সিজেন লওঁ তাৰ পিছত অসোফেগাসেৰে গৈ পেলাই লাংছত গৈ পায় হয়নে তো এগিটা সেপাৰেট বডি পাৰ্ট আছে কিন্তু এককোষী জীৱৰ কি হয় ডিফিউজন মানে ব্যাপন প্ৰক্ৰিয়াৰে তাহাতে অক্সিজেনটো তাহাতৰ বডিত ট্ৰান্সপৰ্ট হয় দিয়া ডিফিউজন কেনেকৈ হয় এটা সেলৰ এই ইয়াৰ যিখন ৱালখনৰ ভিতৰেদি এনেকৈ পাৰ হৈ যায় ডিফিউজন প্ৰক্ৰিয়াত বুজি পাইছা গতিকে এই প্ৰসেসটোৰে আমাৰ বডিত অক্সিজেন গ্ৰহণ কৰোতে বহুত সময় লাগিব কাৰণ ইমান বেছি সেল আছে গতিকে প্ৰত্যেকটো সেলৰ মাজত অক্সিজেন হেনেকে পাৰ হৈ ব্যাপন প্ৰক্ৰিয়াৰ দ্বাৰা পাৰ হৈ আহি প্ৰত্যেকটো সেলত ট্ৰান্সপৰ্ট হওঁতে পৰিবহন হওঁতে বহুত সময় লাগিব আৰু হেতু সাফিসিয়েন্ট নহয় সেই কাৰণে this diffusion process is insufficient to meet the oxygen requirement of multicellular organism like humans বুজি পাইছা তাৰ পিছত কোৱেশ্চন নম্বৰ 2 what criteria do we use to decide whether something is alive কিবা এটা বস্তু alive আছে নে নাই জীৱিত অৱস্থাত আছে নে নাই সেই বস্তুটো আমি চাবৰ কাৰণে কি ক্ৰাইটেৰিয়া ইউজ কৰিব পাৰো তো obviously জীৱিত অৱস্থাত থকা বস্তু এটা উশাহ-নিশাহ লৈ থাকিব হয়নে লৰচৰ কৰি থাকিব তো উশাহ-নিশাহ লৈ থকা মানে কি প্ৰসেস আহিল ৰেসপিৰেচন লৰচৰ কৰি থকা মানে মুভমেন্ট হয়নে তাৰ পিছত তাৰ বডিটোৰ গ্ৰোথো হৈ থাকিব হয়নে তো গ্ৰোথটো আহিল অৰ্থাৎ বৃদ্ধি প্ৰসেসটো আহিল আৰু কি হ'ব পাৰে ৰেসপিৰেচন আৰু নিউট্ৰিশন ফুড যিবিলাক প্ৰাণী এলাইভ হৈ থাকে হিয়তে ফুড খাবই লাগিব হয়নে নিউট্ৰিশন ৰেসপিৰেচন মুভমেন্ট আৰু গ্ৰোথ এগিটা প্ৰসেস এগিটা ক্ৰাইটেৰিয়াই হৈছে to decide whether something is alive or not তো তাৰ পিছত কোৱেশ্চন নম্বৰ 3 হ'ল what are outside raw material used for by an organism তো এটা অৰ্গানিজমে বাহিৰৰ পৰা
কি বস্তু ৰ মেটেৰিয়েলছ ইউজ কৰা হয় এতিয়া এজ এ অৰ্গেনিজম আমি কি বস্তু ইউজ কৰোঁ আমি ফুড অক্সিজেন আৰু ৱাটাৰখিনি বাহিৰৰ পৰা আমি আমাৰ বডিত গ্ৰহণ কৰোঁ হয়নে তো অট'ট্ৰপিক আৰু হেটেৰট্ৰপিক নিউট্ৰিশ্যনত ইয়াৰ ৰ মেটেৰিয়েলছটো বেলেগ বেলেগ হ'ব ইন কেছ অফ অট'ট্ৰপিক নিউট্ৰিশ্যন প্লাণ্টছবিলাকে ৰ মেটেৰিয়েলছ হিচাপে কি ব্যৱহাৰ কৰে কাৰ্বন ডাই অক্সাইড পানী আৰু ছানলাইট এই তিনিটা বস্তু ব্যৱহাৰ কৰে আৰু হেটেৰট্ৰপিক নিউট্ৰিশ্যনত অৰ্গেনিজমবিলাকে ফুড অক্সিজেন আৰু পানী ব্যৱহাৰ কৰে ঠিক আছে তো কুৱেশ্যন নম্বৰ 4 হোৱাট প্ৰচেছেছ উড ইউ কনচিডাৰ এছেঞ্চিয়েল ফৰ মেইনটেইনিং লাইফ তো লাইফ এটা মেইনটেইনিং হৈ থাকিবৰ কাৰণে কি প্ৰচেছ এছেঞ্চিয়েল হয় সেইটোকে আমি আজি চেপ্টাৰটোত পঢ়িলোঁ যে মেইনলি আমি 8টা প্ৰচেছ পাইছোঁ হয়নে নিউট্ৰিশ্যন ৰেছপিৰেশ্যন ট্ৰান্সপৰ্টেশ্যন এক্সক্ৰেশ্যন মুভমেণ্ট গ্ৰ'থ চেনচিটিভিটি ৰিপ্ৰডাকশ্যন এই 8টা পাইছোঁ কিন্তু তাৰে ভিতৰত আমি মেইন এছেঞ্চিয়েল লাইফ প্ৰচেছবিলাক হৈছে নিউট্ৰিশ্যন ৰেছপিৰেশ্যন ট্ৰান্সপৰ্টেশ্যন আৰু এক্সক্ৰেশ্যন হয়নে পুষ্টি শ্বসন পৰিবহণ আৰু ৰেচন এইকেইটা হৈছে মেইন লাইফ প্ৰচেছ ফৰ মেইনটেইনিং লাইফ বুজি পাইছানে সো যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিবা কিবা কুৱেশ্যন থাকিলে কমেণ্ট কৰিবা আৰু প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ